নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 5 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। বিপদে লগ এৰা নাই পাকিস্তানক। এবাৰ পাকিস্তানৰ নাজল নাথল অৱস্থা কৰিছে এবাৰ পিয়কে বাকিয়ে। বন্ধ করেছে চীন পাকিস্তান অর্থনৈতিক পথ। 3 দিন ধরে সম্পূর্ণ বন্ধ করে দিয়া হয়েছে CPEC। পাকিস্তানের মূল ভূখণ্ডলৈ কোনো সামগ্রী যাব নিদিয়ে পিয়কে বাকিয়ে। রাতিপুৱাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ বন্ধ মাদ্ৰাসা খুলিব লাগিব আৰু খুলিবলৈ বাধ্য হৈ পৰিছে প্ৰশাসন। ন্যায়ালয়ত পুনৰ মুখ থেকেচা খাইছে বিজেপি চৰকাৰে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। পবিত্ৰ ঈদৰ পূৰ্বেই বৃহৎ জয় এবাৰ মুছলিম পক্ষৰ। এটা সময়ত চিল কৰি দিয়া মাদ্ৰাসা খুলিবলৈ বাধ্য হৈছে প্ৰশাসন। বিগ ব্ৰেকিং আমি জনোৱাৰ চেষ্টা কৰিছো। এটা সময়তে চিল কৰি দিয়া হৈছিল মাদ্ৰাসা, চিল কৰি দিয়া মাদ্ৰাসা খুলিবলৈ বাধ্য হৈছে প্ৰশাসন। উচ্চ ন্যায়ালয়ত মুখ থেকেচা খাইছে বিজেপি চৰকাৰে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। উচ্চ ন্যায়ালয়ত মুখ থেকেচা খাইছে বিজেপি চৰকাৰে আৰু প্ৰশাসনক চিল কৰিবলৈ দিয়া মাদ্ৰাসা খোলাৰ অনুমতি দিছে ন্যায়ালয়ে। 27 এপ্ৰিলত বন্ধ কৰি দিয়া হৈছিল উত্তৰ প্ৰদেশৰ আনোৱাৰুল উলুম মাদ্ৰাসা আৰু কোনো ধৰণৰ জাননী নিদিয়াকৈ প্ৰশাসনে অনিৰ্দিষ্ট কাললৈ চিল কৰিছিল মাদ্ৰাসা। আৰু ইয়াৰ পাছতে ন্যায়ালয়ৰ কাষ চাপিছিল মাদ্ৰাসা কৰ্তৃপক্ষ। মাদ্ৰাসাখনৰ বিৰুদ্ধে অভিযোগ আনিছিল অবৈধভাৱে শিক্ষাদান দিয়াৰ। তাৰ পাছতে চৰকাৰে সেই মাদ্ৰাসা খুলিছে আৰু কোনো ধৰণৰ জাননী নিদিয়াকৈ প্ৰশাসনে যিহেতু অনিৰ্দিষ্ট কাললৈ চিল কৰি দিছিল মাদ্ৰাসা, 27 এপ্ৰিলত বন্ধ কৰি দিয়া হৈছিল এই মাদ্ৰাসাখন। আৰু এটা সময়ত চিল কৰি দিয়া মাদ্ৰাসা খুলিবলৈ বাধ্য হৈছে প্ৰশাসন। উল্লেখযোগ্য যে উত্তৰ প্ৰদেশৰ শ্ৰাৱস্তি অঞ্চলৰ 297খন মাদ্ৰাসাৰ ভিতৰতেই 67খন মাদ্ৰাসাহে চিল কৰিছে প্ৰশাসনে। এলাহাবাদ ন্যায়ালয়ৰ শেহতীয়া নিৰ্দেশনাৰ পাছতে মাদ্ৰাসাক লৈ আশাৰ ৰেঙনি পাইছে মাদ্ৰাসা কৰ্তৃপক্ষই। আন এটা খবৰ হৈছে 2000 ফেচবুক একাউণ্টৰ তদন্ত ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। এবাৰ শীঘ্ৰেই পৰিব 2000 ফেচবুক একাউণ্ট। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। 2000 ফেচবুক একাউণ্ট বিপদত পৰিব। 2000ৰো অধিক ফেচবুক ব্যৱহাৰকাৰী পৰিব বিপদত। এটা বিগ ব্ৰেকিং এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অসম আৰক্ষীৰ তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ডাঙৰ খবৰ এই মুহূৰ্তত আজিৰ দিনটোৰ সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ। নিৰ্বাচনৰ সময়তেই আপত্তিজনক কমেণ্ট দিয়া ফেচবুক একাউণ্ট ব্যৱহাৰকাৰী পৰিব বিপদত। সকলো ফেচবুক ব্যৱহাৰকাৰীক নজৰত ৰাখি আৰক্ষীয়ে আৰম্ভ কৰিছে এই মুহূৰ্তত তদন্ত। কলকাতাত কাৰ্যালয় বহাই বিষবাষ্প বিয়পাইছিল এইসকল একাউণ্টধাৰীয়ে। অসমৰ নিৰ্বাচন অচল কৰাৰ পৰিকল্পনা ৰচিছিল এইসকল একাউণ্টৰ পৰা। আৰু অধিকাংশ একাউণ্ট বাংলাদেশ আৰু পাকিস্তানৰ লিংক পাইছে ৰাজ্য চৰকাৰে। কেবিনেট বৈঠকতেই এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসম আৰক্ষীয়ে তালিকা প্ৰস্তুত কৰি ব্যৱহাৰ গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আৰু 2000ৰো অধিক ফেচবুক ব্যৱহাৰকাৰী বিপদত পৰাৰ সম্ভাৱনা আছে। আজিৰ দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে শিলচৰত গৌৰৱ গগৈৰ অনুষ্ঠানতে উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে। শিলচৰত গৌৰৱ গগৈৰ উপস্থিতিত এক অভাৱনীয় পৰিস্থিতিৰ সূচনা হৈছে। গৌৰৱ গগৈ গামোচা পিন্ধোৱাক লৈ এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে। এটা বিগ নিউজ জনোৱাৰ চেষ্টা কৰিছো। এই মুহূৰ্তত দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। কংগ্ৰেছৰ সমৰ্থকৰ মাজতেই শিলচৰত এই অনাকাংক্ষিত ঘটনা। কাছাৰত বান আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰিবলৈ যোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে। আৰু সমগ্ৰ ঘটনাক লৈ অঞ্চল জুৰি এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।
গৌৰৱ গগৈ গামোচা পিন্ধোৱাক লৈ এক অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে। দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হৈছে। আন এক ডাঙৰ খবৰ হৈছে 9 জুনত প্ৰকাশ পাব সমষ্টি ভেদে লাখপতি বাইদেউৰ চূড়ান্ত তালিকা। এটা ডাঙৰ খবৰ, বিগ ব্ৰেকিং, ভাল খবৰ জনোৱাৰ চেষ্টা কৰিছো। লাখপতি বাইদেউক লৈ আহি গৈছে এক নতুন খবৰ। এক বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 9 জুনতেই প্ৰকাশ পাব উদ্যমিতা আঁচনিৰ চূড়ান্ত তালিকা। কোন সমষ্টিত কেতিয়া লাভ কৰিব লাখপতি বাইদেউৰ ধন প্ৰকাশ পাব তালিকা। লাখপতি বাইদেউ আঁচনিৰ বাবে 1450 কোটি টকা অনুমোদন ৰাজ্যিক কেবিনেটৰ। এইখন আঁচনিৰ বাবে ৰাজ্য চৰকাৰে মুকলি কৰিছে বৃহৎ পুঁজি। প্ৰায় 9 জুনৰ পৰা সমষ্টি ভেদে প্ৰকাশ পাব উদ্যমিতা আঁচনিৰ তালিকা। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। অনলাইন যোগে মহিলাসকলে চাব পাৰিব নিজৰ নাম। লাখপতি বাইদেউক লৈ আহি গৈছে কেতবোৰ নতুন নিয়ম। কেতবোৰ বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আন এটা খবৰ হৈছে এইবাৰ IPL ফাইনেলত RCBৰ বিজয় উৎসৱত RCB বিজয় লাভ কৰিছে। বৃহৎ জয়লাভ সাব্যস্ত কৰাৰ পাছতেই RCBৰ বিজয় উৎসৱত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। পদপিষ্ট হৈ RCBৰ বিজয় উৎসৱত পদপিষ্ট হৈ 7 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ক্ৰিকেট অনুৰাগীসকলৰ বাবে অত্যন্ত এটা বেয়া খবৰ, কিয়নো পদপিষ্ট হৈ 7 জনকৈ লোকৰ মৃত্যু হৈছে। চিন্নস্বামী ষ্টেডিয়ামত আয়োজন কৰা হৈছিল বিজয় উৎসৱ, আৰু তাৰ পাছতে পদপিষ্ট হৈ 7 জনৰ মৃত্যু হৈছে। বীৰ দি বাট নোপোৱা অৱস্থাত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। RCBৰ বিজয় উৎসৱত এনে ঘটনা দেখিবলৈ পোৱা গৈছে, কিয়নো IPL ফাইনেলত এতিয়া RCBয়ে শেষ হাঁহি মাৰিছিল, তেওঁলোকৰ বিজয় লাভ কৰিছিলে, আৰু তাৰ পাছতেই বিজয় উল্লাসৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছিল। হাজাৰ হাজাৰ অনুৰাগীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছিল, আৰু তাৰ পাছতেই এই ভিৰৰ মাজতেই 7 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। পৰৱৰ্তী খবৰ হৈছে অসমৰ যুৱতীৰ সৈতে ভয়ংকৰ কাণ্ড কৰিছে বিজেপি নেতাই। ডাঙৰ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। হোষ্টেলৰ কোঠাত বন্দী কৰি কি ঘটনা কৰিছে আমি সম্পূৰ্ণ সবিশেষ জনোৱাৰ চেষ্টা কৰিছো। পুনৰ বিজেপি নেতাই অসমৰ যুৱতীক কৰিছে এক ভয়ংকৰ কাণ্ড। মধ্যপ্ৰদেশৰ এখন হোটেলতেই বন্দী কৰি নমালে দেহ ব্যৱসায়। কেইবাদিনো ধৰি যুৱতীক অপকৰ্ম কৰি বন্দী কৰিলে বিজেপি নেতা গৰাকীয়ে। বিজেপি নেতাজনৰ নিজৰ হোটেলৰ কোঠাত বন্দী কৰি চলাই গৈছিল অকথ্য নিৰ্যাতন। বিজেপি নেতাজনৰ নিজৰ হোটেলৰ কোঠাত বন্দী কৰি এনে কাণ্ড চলাই গৈছিল। মধ্যপ্ৰদেশৰ বিজেপি দলৰ প্ৰাক্তন মণ্ডল সভাপতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। জবলপুৰ জিলাৰ অতুল চৌৰেচিয়াক গ্ৰেপ্তাৰ কৰিছে ইতিমধ্যে আৰক্ষীয়ে। অসমৰ এগৰাকী যুৱতীক 1 বছৰ ধৰি পণবন্দী কৰি চলাইছিলে দেহ ব্যৱসায়। যুৱতীৰ অভিযোগ, হোটেলৰ কৰ্মচাৰীৰ লগতে বিজেপি নেতাজনে কৰিছিল ধৰ্ষণ। আৰক্ষীক গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে কেতবোৰ ভয়ংকৰ তথ্য। উত্তৰ পূবৰ কেইবাগৰাকী যুৱতীক এনেদৰে দীৰ্ঘদিন ধৰি চলাই গৈছিল এনেধৰণৰ কুকৰ্ম, আৰু ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে অসমৰ 33 বছৰীয়া যুৱতীগৰাকীক। প্ৰথমে চাকৰিৰ প্ৰলোভন দি মাতি নিয়া হৈছিল এইসকল যুৱতীক, আৰু তাৰ পাছতেই যুৱতীসকলক ব্যৱহাৰ কৰা হৈছে দেশ ব্যৱসায়ত। জবলপুৰ জিলাৰ অতুল চৌৰেচিয়াক গ্ৰেপ্তাৰ কৰিছে বকেকত আৰক্ষীয়ে। আন এটা খবৰ হৈছে এইগৰাকী মহিলালৈ মন কৰক। এওঁ হৈছে বিধায়ক অখিল গগৈৰ জন্মদাত্ৰী মাতৃ এতিয়া অসুস্থ, গুৰুতৰভাৱে অসুস্থ বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈ।
গুৱাহাটী মহানগৰীৰ এখন ব্যক্তিগত হস্পিটেলত জৰুৰীভাৱে ভৰ্তি কৰোৱা হৈছে অখিল গগৈৰ মাতৃক। আন এটা খবৰ হৈছে ডনাল্ড ট্ৰাম্পৰ পৰা 1300 কোটি লুটিছে এইবাৰ গুৱাহাটীৰ এজন যুৱকে। আমেৰিকাৰ চৰকাৰৰ পৰা 1300 কোটি লুটিলে গুৱাহাটীৰ উদ্যোগপতিয়ে। কেলিফৰ্ণিয়াৰ প্ৰবাসী অসমীয়া পৰিল ট্ৰাম্প আৰক্ষীৰ জালত লছ এঞ্জেলছৰ বিমানবন্দৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বামুণী মৈদামৰ তন্ময় শৰ্মাক। $149 মিলিয়ন ভুৱা বীমা দাখিল কৰি সৰকাইছিল বৃহৎ ধন। সভাৰেইন হেল্থ গ্ৰুপৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া আছিল তন্ময় শৰ্মা। উক্ত প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল প্ৰবাসী অসমীয়াজন। 2014 চনৰ পৰা 2020 চনলৈ এই বৃহৎ ধনৰ জালিয়াতি কৰিছিল তন্ময় শৰ্মাই। $149 মিলিয়ন কেলেংকাৰীৰ 8টা গোচৰ ৰুজু হৈছিল শৰ্মাৰ বিৰুদ্ধে। অৱশেষত ফেডাৰেল গ্ৰেণ্ড জুৰি অভিযোগনামাৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে তন্ময় শৰ্মাক। বিত্তীয় প্ৰতিষ্ঠানটোৰ নামত প্ৰায় 2 কোটিৰো অধিক টন উৎকোচ দিছিল তন্ময় শৰ্মাই। আমেৰিকাত প্ৰতিষ্ঠিত উদ্যোগপতিজন কেলিফৰ্ণিয়াৰ টাষ্টিনৰ বাসিন্দা বুলি জানিব পৰা গৈছে। তন্ময় শৰ্মাৰ বৃহৎ কেলেংকাৰীক লৈ আমেৰিকা চৰকাৰৰ হাহাকাৰ পৰিস্থিতি।